প্ৰকৃতিৰ বিনন্দিয়াৰ মাজত সেউজীয়া আৱৰণেৰে ভৰপূৰ প্ৰকৃতিৰ দলিচা আৰু এই প্ৰকৃতিৰ দলিচাৰ বুকুত কল কল এনেদৰে বৈ আছে নিজৰা অবিৰতভাৱে। আৰু বৰ্তমান আমি উপস্থিত আছোঁ দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত বাৰেগাঁও অঞ্চলত। আৰু আচলতে ক'ব লাগিব প্ৰকৃতিৰ অনুপম সৃষ্টি। মই মোৰ সতীৰ্থ সহযোগীক ইয়াৰে পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। আৰু এয়াই হৈছে বাৰেগাঁৱৰ এই পৰিৱেশ বৰ্তমানৰ। আৰু যিহেতুকে বাৰেগাঁও বুলি কোৱাৰ লগে লগেই যিসমূহ আচলতে পৰ্যটক আছে তেখেতসকলে পৰ্যটকসকলৰ আচলতে গা মন ৰজন জনাই উঠে বাৰেগাঁও বুলি কোৱাৰ লগে লগেই। কেৱল বাৰেগাঁও নহয়, বাৰেগাঁৱৰ ওচৰতে আছে ৰাণীখামাৰ। আৰু ৰাণীখামাৰ হওক নাইবা এই বাৰেগাঁৱেই হওক, বিভিন্ন সময়ত সেয়া লাগিলে শীতকাল হওক নতুবা এই উৎকট গৰম, শীতকালত যেনেদৰে বনভোজ খোৱাৰ বাবে ৰাণীখামাৰ আৰু বাৰেগাঁও অঞ্চলত ভিৰ কৰে, ঠিক তেনেদৰেই এই উৎকট গৰমৰ পৰা পৰিত্ৰাণৰ উপায় বিচাৰিও যথেষ্ট লোকে আচলতে ভিৰ কৰা পৰিলক্ষিত হয় এই বাৰেগাঁও অঞ্চলত, লগতে ৰাণীখামাৰ অঞ্চলত। ইয়াৰে স্থানীয় দাদা এগৰাকী মোৰ লগত উপস্থিত আছে। নমস্কাৰ জনাইছোঁ। খুব গা ধুই থকা দেখা পাইছিলোঁ। কেনেকুৱা কি বিচাৰি পায় বাৰেগাঁৱৰ বুকুত? বাৰেগাঁৱৰ বুকুত মানে ইয়াতে মানে ৱাটাৰটো বানটো মানে একেবাৰে অৰিজিনেল। এইটো মানে বহুত জংঘলৰ পৰা বাৰীটো অহা, যাৰ কাৰণে এইটো মানে বহুত গাঁৱত কিবা ঠাণ্ডা লাগে আৰু ভাল লাগে। বাৰেগাঁৱততো লোকে লোকাৰণ্য হৈ পৰে এটা সময়ত যেতিয়া বনভোজৰ সময় আহি পায়, নতুবা এতিয়া উৎকট গৰম। এই উৎকট গৰমৰ পৰা পৰিত্ৰাণৰ উপায় বিচাৰিও কিন্তু যথেষ্ট লোকৰ সমাগম হয় বাৰেগাঁও অঞ্চলত। কিমান লোকৰ সমাগম হয়? ক'ৰ পৰা মানুহ আহে? ক'ৰ পৰা মানুহ আহে মানে বেছি অসমৰ পৰা আহে। তাৰপিছত আৰু আমাৰ দেখাব পাৰে যি বেলেগৰ ঠাইৰ পৰা আহে, যেনিবা UP, বিহাৰ, ৱেষ্ট বেংগল আৰু অৰুণাচল, এনেকুৱা বিভিন্ন জেগাৰ পৰা ইয়াতে আহে। প্ৰধানকৈ নিজৰাতিত গা ধুবৰ বাবে আহে? গাঁও ধুব আহে, এইটো বেলেগ নাই, খালি গাঁও ধুব আহে। গাঁও ধুব মানে আহে। আৰু কেতিয়াৰ পৰা ইমান মানুহৰ সমাগম হোৱা দেখা গ'ল? আগতে ইমান মানুহ নাছিলে, মানে এইটো মানুহ হৈছে মোটামুটি 5-6 বছৰমান হৈছে। এতিয়া মানে অলপ বেছিকৈ বাঢ়ি আহি আছে মানে। আজি আহি ইয়াতে চকুত পৰিছে বাৰেগাঁও অঞ্চলত যেতিয়া আহিছোঁ আমি ৱাটাৰফলটোলৈকে, তেতিয়া কিন্তু দেখা পাইছোঁ যে বাৰেগাঁও ৱাটাৰফললৈকে অহা যিখিনি পথ, সেই পথটোত ধুনীয়া জিৰণি ঘৰ দেখিছোঁ, চেঞ্জিং ৰুম দেখিছোঁ, কাপোৰ কানি সলাব পৰা ৰুম দেখিছোঁ। এইবিলাক কোনে কৰি দিলে? এইটো মানে আমাৰ অসমৰ হেৰিয়ে কৰি দিয়ে, অসমৰ যেনিবা পঞ্চায়তৰ পৰা। কিন্তু এইটো মানে অকল এইটোৱে আমাক চাফিচিয়েণ্ট নহয়, অলপ ইয়াতে ভাল কৰিব অলপ জাগা লাগে। যেনিবা কিছুমানবিলাক আহি পেলাই অলপ দূৰৰ পৰা অহাবিলাক মানে জাগা চাব আহি পানে ভাগা লাগে। এইবিলাকক মানে অলপ বহা জাগাবিলাক ইয়াতে মানে অলপ বনাব লাগিছিল। সেইকাৰণে আমি কিবা অসম চৰকাৰৰ পৰা অলপ সহায়টো লাগিছিল আৰু কিবা ডেভেলপ কৰা। মেঘালয়ৰ দাঁতিকাষৰীয়া অঞ্চল, আচলতে সীমান্তৰ অঞ্চল মেঘালয় আৰু অসমৰ। আপোনালোকৰ ইয়াতে কি মানুহ আছে ধৰক জনজাতীয় লোকসকল? ইয়াতে আমাৰ আছে প্ৰায় গাৰো আৰু ৰাভা আছে, মানে অলপ দাস কলিতা এইবিলাক আছে, মানে অলপ মোটামুটি 10-11 কিলোমিটাৰমান অলপ দূৰত আছে। আপোনালোকে ৰক্ষণাবেক্ষণ দি আছে বাৰেগাঁও? দি আছে। ধন্যবাদ জনাইছোঁ দাদা। আৰু এয়া আছিলে আচলতে স্থানীয় এগৰাকী লোক বাৰেগাঁৱৰ। আৰু আকৌ এবাৰ দেখুৱাইছোঁ এই বাৰেগাঁও যি অপূৰ্ব আচলতে দৃশ্য, ক'ব লাগিব চালে মন নভৰিব বাৰেগাঁৱৰ এই অপৰূপ দৃশ্য চোৱাৰ বাবে আৰু এই নিৰ্মল জলধাৰাত এবাৰ সাঁতুৰিবৰ বাবে, উৎকট গৰমৰ পৰা পৰিত্ৰাণ পাবৰ বাবে এই বাৰেগাঁৱলৈ আহে ভিন্ন অঞ্চলৰ পৰ্যটক। অসমৰ ভিন্ন প্ৰান্তৰ লগতে অসমৰ বাহিৰৰ পৰাও আচলতে লোক অহাৰ ইতিমধ্যে দাদাজনে উল্লেখ কৰিছে। অসমৰ ভিন্ন প্ৰান্তৰ পৰা এই বাৰেগাঁও অঞ্চললৈকে বহু লোকৰ সমাগম হোৱা বুলি তেখেতে কৈছে। কেৱল গৰমৰ দিন বুলি কোৱা নাই, শীতকালিও এই বাৰেগাঁও অঞ্চলত বনভোজ খোৱাৰ বাবে বিভিন্ন দল আহি এই বাৰেগাঁও অঞ্চলত উপস্থিত হয়। লগতে আমি যিহেতুকে ৰাণীখামাৰ অঞ্চলৰ কথাও ইতিমধ্যে উল্লেখ কৰিছোঁ, আৰু ৰাণীখামাৰতো ঠিক একেদৰেই শীতকালি বনভোজ খোৱাৰ সমান্তৰালকৈ